আজি আমি গৈ আছোঁ দৰং জিলাৰ এক ঐতিহাসিক দৌল উৎসৱলৈকে। সেইটো হৈছে আমাৰ চিপাঝাৰৰ ঘোঁৰাবান্ধা দৌল উৎসৱ। এই উৎসৱটিৰ বিশেষত্ব এই যে এই দৌল উৎসৱ অসমৰ একমাত্ৰ দৰং জিলাতে হয় আৰু প্ৰত্যেক বছৰৰ বহাগৰ প্ৰথম দিনটোত আৰম্ভ হয় দৰঙৰ বিভিন্ন ঠাইত আৰু একেবাৰে শেষৰ দিনটোলৈকে থাকে, কিন্তু আজিকালি দুই এটা জেঠ মাহতো হয়। আৰু আমাৰ যিটো ঘোঁৰাবান্ধাৰ দৌল উৎসৱ সেইটো বহাগ মাহৰ প্ৰত্যেক বছৰে 11, 12, 13 তাৰিখতে হয় আৰু তেনেকৈয়ে প্ৰত্যেকটো ঠাইতে একেটা তাৰিখতেই উৎসৱবিলাক হয় আৰু আটাইতকৈ ডাঙৰ উৎসৱ এইটোৱে। সেয়েহে আমি তালৈ গৈছিলোঁ আৰু উৎসৱৰ আৰম্ভণিখিনি মই আপোনালোকক ফটো দেখুৱাই দিছোঁ। এয়া দৌল উৎসৱৰ ফটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইয়াত বিশেষকৈ মেলা হয়, বহুত ডাঙৰ মেলা, বহুত ধৰণৰ বস্তু ইয়াত বিক্ৰী হয়। কাঁহ পিতলৰ বিশেষকৈ বাচন বৰ্তন কম দামতেই পোৱা যায় বুলি কয় মানুহে, সেয়ে মই গৈছিলোঁ। এয়া চাওকচোন, ইয়াতে মই দুখন শৰাই পালোঁ। দুইখন শৰাই বেলেগ বেলেগ ধৰণৰ, কিন্তু দেখাত একে। আগৰ আমাৰ বহুত শৰাই নষ্ট হৈ গৈছে, কাৰণ যিখিনি লা দিয়া থাকে ঠাকখিনিত মাজৰ, সেই লাখিনি এৰি যায় আৰু বেকা হৈ যায় আৰু ভাল কৰিবৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ যায়। সেইকাৰণে এইবাৰ কিন্তু দেখা পালোঁ লা নাথাকে, মাজৰখিনি একেবাৰে সমান আৰু খুব বেছি ভাল বুলি মই ভাবিলোঁ আৰু মোক তেনেকুৱা এখন শৰাই লাগে। সেয়ে তেওঁলোকৰ লগত কথা পাতিছোঁ। মোৰ এই ঠাক থকা শৰাইকেইখনে বহুত বেকা হৈ গৈছে, লাখিনি অকণমান নষ্ট হৈ যায় বেছি ঘঁহি মাজিলে। সেয়ে এইখন বেছি ভাল হ'ব, ধুনীয়াকৈ চাফা কৰি ৰাখিবও পৰা যাব আৰু সেইখন মই ল'ব লাগিব। আৰু মই ইয়াতে আপোনালোকক দেখুৱাইছোঁ বিভিন্ন জেগাৰ পৰা এয়া বাচন বৰ্তনো বিক্ৰী কৰিব আহিছে। ব্যৱসায়ীসকল প্ৰত্যেক বছৰে আহে আৰু কমিটিৰ যিসকল ব্যক্তি আছে তেওঁলোকক একদম শৃংখলাবদ্ধভাৱে লাইন পাতাই ধুনীয়াকৈ দিছে। সেইবোৰ মোৰ খুব বেছি ভাল লাগিছে, কাৰণ বাচন বৰ্তন কাঁহৰ সেইটো এটা ছাইড কৰি দিছে। আকৌ বেলেগ ধৰণৰ আপোনালোকে চাবচোন। মই বৌৰ লগত গৈছিলোঁ, মাহী ভণ্টিহঁতো গৈছিলে, ভাগিনীকেইটা গৈছিলে। ইয়াতে আমি দুইজনীয়ে দুটা চাকি কিনিলোঁ, পিতলৰ চাকিকেইটা কিন্তু অকণমান ভাল, মানে তেলটো নিগৰি ছাইডেৰে ওলাই নাযায়। সেয়ে আমি দুটা চাকি কিনিলোঁ। চাকিকেইটা খুব বেছি ভাল লাগিলে আমাৰ। আগতে আমি পিতলৰ চাকি বহুত ব্যৱহাৰ কৰিছোঁ, কিন্তু মানে গম নোপোৱাকৈ তেলটো নিগৰি ছাইডেৰে ওলাই তলত লেতেৰা হৈ যায়। সেইকাৰণে এইকেইটা চাকি ভাল বুলি ভাবিলোঁ, আমি দুইজনীয়ে দুটা কিনি ল'লোঁ। আৰু এনেকৈ বিভিন্ন জেগাৰ পৰা বহুত ধুনীয়া সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে আহিছে। আৰু ইয়াতে এটা ছাইডত আকৌ এনেকৈ খাৰু মণিবিলাকৰ দোকান আছে, তাতে আকৌ ঘড়ী, চশমা, নোপোৱা বস্তু মুঠতে একো নাই। এই মেলাখনলৈকে সকলোবিলাক আহে ব্যক্তিয়ে। আৰু দৰঙৰ চিপাঝাৰৰ যিসকল লোক আছে তেওঁলোকে এই উৎসৱটোৰ দিনাখন আলহীবিলাকক নিমন্ত্ৰণ কৰে। আমিও কৰিছোঁ আজি মাহীহঁতক, মোৰ বৌহঁতক, আৰু শেষত আমি মাহী বৌ সকলোবিলাক মিলি আকৌ উৎসৱটোলৈকে আহিছোঁ চাবৰ কাৰণে। আৰু যিসকল কৰ্মসূত্ৰে যিসকল ব্যক্তি, চিপাঝাৰৰ ব্যক্তি যিসকল বাহিৰত থাকে, তেওঁলোকে এই উৎসৱটোত ঘৰলৈকে আহে এই উৎসৱটো চাবৰ কাৰণে। আৰু তাৰ উপৰি ভাল লগা কিছুমান কাৰণ আছে, আৰু বহু অসমৰ বিভিন্ন জেগাৰ পৰা লোকসকল অহাৰ কাৰণো আছে যে ইয়াতে যিবিলাক বস্তু আমি সাধাৰণতে নাপাওঁ, যেনেকুৱা ধৰণৰ শীতল পাতি, তাৰপিছত কপাহ, তোলা, যিটো শিমলু, সেইবোৰ আমি ভাল বস্তু নাপাওঁ। আৰু যিটো মানে ঘৰুৱা যিটো কুজি থেকেৰা, সেইবিলাক বস্তু পোৱা নাযায়। আৰু সেইবোৰ কিনিবৰ কাৰণে বছৰত এবাৰ, আকৌ সেইবোৰ বস্তু বছৰত এবাৰ কিনিলেও হয়, সদায় কিনি থাকিব যিহেতু নালাগে। সেইবোৰ কিনিবৰ কাৰণেও বহুত ব্যক্তি ইয়ালৈ আগমন হয় আৰু খুব বেছি ভাল লাগে। চাওকচোন, ইমান বেছি ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে কমিটিয়ে লাইনবিলাক লগাই দিছে দোকানবিলাকৰ। সেয়ে আমাৰ ভাল লাগিছে, একো অসুবিধা হোৱা নাই। বহুত মানুহ হৈছে, আপোনালোকে ভিডিঅ'ত দেখি গমেই পাইছে, বহুত মানুহ আহিছে। ইমান এটা ভাল উৎসৱ উদযাপন হয় আমাৰ দৰঙৰ চিপাঝাৰত, তাতে ঘোঁৰাবান্ধাত, আমাৰ একেবাৰে ঘৰৰ ওচৰতে। আৰু প্ৰত্যেক বছৰে বহাগ মাহৰ 11, 12, 13 হয়। আৰু য'ত যেনেকৈ হয় দৰঙৰ তাৰিখকেইটা কিন্তু সাল সলনি কেতিয়াও নহয়, সেইমতেই চব জেগাতে হয়। কিন্তু এইটো আটাইতকৈ ডাঙৰ। আপোনালোকক ক'লোঁ, আপোনালোকৰ যদি আহিবৰ কাৰণে ইচ্ছা যায় এই তাৰিখটোত প্ৰত্যেক বছৰে আপোনালোকে আহিব পাৰে। আমি যাওঁ আগৰ পৰাই, সৰুৰ পৰাই দেউতাহঁতো আহিছিলে, আমিও যাওঁ, ভাল লাগে। আৰু চাওকচোন, ইফালে আকৌ মিঠাই দোকানবিলাক, এটা ছাইডত আকৌ মিঠাই দোকান দিছে, একদম পৰিপাটি, খুব বেছি ভাল লাগে।
এইখিনিত আমি কমিটিৰ লোকসকলক ক'বই লাগিব, ইমান শৃংখলাবদ্ধভাৱে কামখিনি হৈ গৈছে, ধুনীয়াকৈ দোকানবিলাক দিছে, মানুহৰ একো অসুবিধা হোৱা নাই। মোৰ ডাঙৰ ভাগিনী কিনিছে কিবা কিবি, সেইবোৰ কাৰণতে বেছি ভাল লাগিছে, যিহেতু বহুত মানুহৰ আগমন, বহুত মানুহ আহিছে অসমৰ, সেইবিলাক মানুহৰ একো অসুবিধা হোৱা নাই বা কিবা কিবি চুৰি তুৰি হৈ যায় এনেই, সেইবোৰো একো হোৱা নাই, ইমান শৃংখলাবদ্ধভাৱে হৈছে। এয়া মিঠাইৰ দোকানবিলাক, এয়া জিলাপি বনাই আছে, বিক্ৰী কৰি আছে, বিক্ৰীও খুব বেছি ভাল হৈছে তেওঁলোকৰ। বহুত মানুহৰ আগমন হৈছে, যিহেতু তেওঁলোকে প্ৰত্যেকেই বিক্ৰী চবৰে ভাল ভালকৈ হৈছে। তাতে আকৌ ৰিলেটিভবিলাকক লগ পোৱা যায়, ইয়াৰ ৰিলেটিভক লগ পালোঁ, কথা পাতিলোঁ, ভাল লাগে। ইয়াত সকলো মানুহে আহে, যিহেতু নিজৰ মানুহবিলাককো লগ পোৱা যায়, চিনাকি মানুহবিলাককো লগ পোৱা যায়। আৰু ময়ো প্ৰত্যেক বছৰে আহোঁ, দেউতাহঁতো আহিছিলে, আমিও আহোঁ, ভাল লাগে। এয়া চাওকচোন এফালৰ পৰা। আৰু ৰাস্তাটো, এয়া ৰাস্তাটো চিপাঝাৰ মঙলদৈৰ যিটো মেইন ৰাস্তা, সেই ৰাস্তাটোৰ দুইপিনে মেলা হয়। আৰু এতিয়া আমি ৰাস্তাটোৰ এটা ছাইডত আমাৰ চোৱা হৈ গ'ল, এতিয়া আমি সিফালৰ ছাইডটোলৈকে যাম। আৰু সিফালৰ ছাইডটোত ডাঙৰকৈ আকৌ সৰু বাচ্ছাবিলাকে খেলিব পৰা এনেকুৱা মেলাও হৈছে। মুঠতে তাত নোহোৱা একো নাই। আৰু মোৰ বহুত বস্তু কিনিবলগীয়া আছে, বিশেষকৈ গছপুলি। অহা কাইলৈ আছে, যিহেতু মই অহা কাইলৈ গৈ পেলাই তাৰ পৰা মই গছপুলি কিনিবই লাগিব। আৰু কেইটামান বস্তু লগা আছে, সেইবোৰো কিনিম। আৰু আপোনালোকক মই আজি অকণমান দেখুৱাই দিলোঁ। ধন্যবাদ।